আমাৰ মাজত উপস্থিত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক তথা সন্মানীয় বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আমি যোৱা 25 জুন তাৰিখে সংবিধান হত্যা দিৱস পালন কৰিছিলোঁ আৰু সেই সংবিধান হত্যা দিৱসৰ লগতে সংগতি ৰাখি নতুন দিল্লীত ভাৰতৰ গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই দ্য ইমাৰ্জেঞ্চি ডায়েৰিজ ইয়াৰ্ছ ডেট ফৰ্জড এ লিডাৰ এই নামৰ পুথিখনি তেখেতে উদ্বোধন কৰিছিলে আৰু আজি আমি গুৱাহাটীত এই পুথিখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ ইয়াত সমবেত হৈছোঁ। এই পুথিখন আমি যেতিয়া পঢ়িম, এই পুথিখনৰ পৰা আমি দুটা বস্তু অনুভৱ কৰিম যে জৰুৰী অৱস্থাৰ সময়ত কি ধৰণে দেশত এটা বিভীষিকাময় পৰিৱেশ নিৰ্মাণ হৈছিলে। জয়প্ৰকাশ নাৰায়ণ, মোৰাৰজী দেশাই, নানাজী দেশমুখ, লালকৃষ্ণ আদৱানী, জৰ্জ ফাৰ্ণাণ্ডেজকে ধৰি আমাৰ যিসকলে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্ব আৰু একানায়কত্ববাদৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল, তেওঁলোকক কেনেকৈ নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰাৰ পিছত আন এছাম লোকে, যিসকল হয়তো ৰাইজে তেওঁলোকক সেই সময়ত জনা নাছিলে বা সেই সময়ত তেওঁলোক কোনো বিশেষ ৰাজনৈতিক বা সামাজিক পটভূমিত নাছিলে, আন এছাম লোকে পিছৰ পৰা এই জৰুৰী অৱস্থাৰ বিৰুদ্ধে যিখন প্ৰতিৰোধ সংগ্ৰাম, সেই সংগ্ৰামখনক নেতৃত্ব দিছিলে। অসমতো, বিহাৰতো, ৰাজস্থানতো, যাক আমি কওঁ যে ফাৰ্ষ্ট ৰেংকিং লিডাৰশ্বিপ এৰেষ্ট হোৱাৰ পিছত যিকোনো আন্দোলনতে যিসকল দ্বিতীয় শাৰীৰ নেতা থাকে, তেওঁলোকে আন্দোলনটো চলাই নিবৰ বাবে প্ৰচেষ্টা কৰে আৰু তেওঁলোকে নিজে গ্ৰেপ্তাৰ হোৱাতকৈ আণ্ডাৰগ্ৰাউণ্ডত থাকি এই প্ৰতিৰোধৰ সংগ্ৰামখন সুন্দৰ কৰি আগবঢ়াই নিবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 1975 চনত যি সময়ত আমাৰ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল, সেই সময়ত তেখেত 25 বছৰৰ এজন যুৱক আছিল। তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী প্ৰচাৰক আছিল আৰু সেই সময়ত গুজৰাট আৰু পাঞ্জাৱত তেখেতে জৰুৰী অৱস্থাৰ যিখন প্ৰতিৰোধ সংগ্ৰাম, সেই সংগ্ৰামখনত তেখেতে অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ছোৱাত তেখেতে বিভিন্ন নেতাসকলৰ মাজত সম্পৰ্ক ৰক্ষা কৰিছিল। যিসকলে মিছা আইনত গ্ৰেপ্তাৰ হৈছিল, তেওঁলোকৰ পৰিয়ালক আইনগত আৰু আন ধৰণৰ সহায় কৰাত তেখেত ব্যস্ত আছিল আৰু জৰুৰী অৱস্থাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ তেখেতে কিছু ইনোভেটিভ কাম কৰিছিলে। এই গোটেই কথাখিনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পিছত এখন নিজে কিতাপ এখন অথৰ কৰিছিল জৰুৰী অৱস্থাৰ ঠিক পিছতেই, আৰু সেই কিতাপখন হৈছে দ্য ষ্ট্ৰাগল ডিউৰিং দ্য ইমাৰ্জেঞ্চি। আৰু সেই পুথিখনতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ধৰণে আণ্ডাৰগ্ৰাউণ্ডত থাকি জৰুৰী অৱস্থাৰ বিৰুদ্ধে প্ৰতিৰোধৰ সংগ্ৰামখন গঢ়ি তুলিছিল, তাৰ এটা মোদী ডাঙৰীয়াই আভাস দিছিল। এতিয়া সেই
পুথিখনকে আমাৰ ব্লু ক্ৰাফ্ট নামৰ যেটো ডিজিটেল ফাউণ্ডেশ্যন তেখেতসকলে মোদী ডাঙৰীয়াৰ সমগ্ৰ সময়ছোৱাৰ যেটো ত্যাগ আছিলে বা তেওঁৰ যেটো কৌশল আছিলে তেওঁৰ যেটো ৰেজিষ্টেন্স মুভমেণ্টত তেওঁ কেনেকৈ কন্ট্ৰিবিউট কৰিছিলে তাৰ বিষয়ে তেখেতসকলে লিখি এই পুথিখন আমাৰ বাবে প্ৰকাশ কৰিছিলে আজি আমি গুৱাহাটীত এই পুথিখনৰ উদ্বোধন কৰিছো উন্মোচন কৰিছো আৰু এই পুথিখনৰ জৰিয়তে কেৱল মাত্ৰ নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সংঘৰ্ষ নহয় সেই সময়ত মোদী ডাঙৰীয়াৰ দৰে হেজাৰজনে কেনেকৈ ব্যক্তিগত সংগ্ৰামত লিপ্ত হৈছিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু জনসংঘৰ এই গোটেই ৰেজিষ্টেন্ট মুভমেণ্টত কি ধৰণৰ বৰঙণি আছিলে আৰু কি ধৰণে সেই সময়ৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন ভৱিষ্যতৰ নেতা হিচাপে তেওঁৰ প্ৰকাশ আৰম্ভ হৈছিলে এই গোটেই কথাখিনি দ্য ইমাৰ্জেন্সি ডায়েৰিজ নামৰ এই পুথিখনিত আমি পঢ়িব পাম আৰু সেই সময়ৰ সম্যক ধাৰণাৰ বিষয়ে বা সেই সময়ৰ আমি সম্যক ধাৰণা ল'ব পাৰিম সেইবাবে মই ভাবো যে এই পুথিখন জৰুৰী অৱস্থাৰ সময়ৰ এখন ডাঙৰ সমল আৰু এই পুথিখন পঢ়িবৰ বাবে অধ্যয়ন কৰিবৰ বাবে মই স্বাভাৱিকতে সকলোকে আহ্বান জনাম যোৱা 25 তাৰিখে আমি দেশৰ জৰুৰী অৱস্থাৰ বিষয়ে কথা পাতিছিলো আৰু জৰুৰী অৱস্থাৰ পৰৱৰ্তী বা 25 জুনৰ পৰৱৰ্তী সময়ত আমাৰ ৰাষ্ট্ৰৰ বিভিন্ন সংবাদ মাধ্যমে হওক বা আন মাধ্যম আমাৰ সামাজিক মাধ্যম এই সকলোবোৰতে জৰুৰী অৱস্থাক লৈ আৰু কিছু নতুন তথ্য আৰু কিছু আলাপ আলোচনা হ'ব আৰম্ভ কৰিছে আমিও বিচাৰো যে জৰুৰী অৱস্থাৰ দৰে এটা যি ব্যতিক্ৰমী আৰু ভাৰতবৰ্ষত কেতিয়াও উদাহৰণ নথকা এটা যেতিয়া ঘটনা সংঘটিত হয় তাৰ 25 বছৰ পিছত 30 বছৰ পিছত যেতিয়া এই জৰুৰী অৱস্থাত অংশ লোৱা মানুহসকল ফৰ এণ্ড এগেইনষ্ট যেতিয়া তেওঁলোক ৰাজনৈতিক দৃশ্যপটৰ পৰা আঁতৰি যায় তেতিয়া কাগজ লেখনি আৰু বিভিন্ন তথ্যৰ ওপৰত মানুহে এক নিৰ্মোহ বিশ্লেষণ কৰাৰ সুযোগ পায় যেতিয়া জৰুৰী অৱস্থাত যিসকলে অংশগ্ৰহণ কৰিছিল তেওঁলোক যেতিয়া জীয়াই থাকে বা তেওঁলোক দেশৰ ৰাজনীতিত যেতিয়া অংশগ্ৰহণ কৰি থাকে তেখেতসকলৰ ব্যক্তিগত প্ৰভাৱে গোটেই নেৰেটিভটোক প্ৰভাৱিত কৰে স্বাভাৱিকভাৱে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী জীয়াই থকাৰ সময়ত তেওঁৰ সমৰ্থকসকলে জৰুৰী অৱস্থাক জাষ্টিফাই কৰিব জয়প্ৰকাশ নাৰায়ণ জীয়াই থকা সময়ত তেওঁলোকে ৰেজিষ্টেন্ট মুভমেণ্টটো জাষ্টিফাই কৰিব কিন্তু যেতিয়া লাহে লাহে এই মানুহসকল ইহ সংসাৰৰ পৰা আঁতৰি যায় তেতিয়া জীয়াই থকা লোকসকলে পৰৱৰ্তী স্কলাৰসকলে ডকুমেণ্টছ ঘটনা আৰু সেই সময়ৰ বিভিন্ন লিপিবদ্ধ ইতিহাসৰ ওপৰত গোটেই ঘটনা প্ৰবাহক নিৰপেক্ষভাৱে চাবলৈ সুযোগ পায় জৰুৰী অৱস্থা 1975 চনত ঘোষণা কৰা হৈছিল আজি আমি 2025 চনত আমি ভৰি দিছো কব গলে এক প্ৰকাৰ জৰুৰী অৱস্থাই প্ৰায় 50টা বছৰ অতিক্ৰম কৰিছে সো দিস ইজ এ গুড টাইম আমি এবাৰ উভতি চোৱাৰ কাৰণে যে দেশত জৰুৰী অৱস্থাৰ প্ৰয়োজন আছিল জৰুৰী দেশৰ আভ্যন্তৰীণ বিশৃংখলাক নিয়ন্ত্ৰণ কৰাৰ বাবে জৰুৰী অৱস্থাৰ বিকল্প নাছিল ই ইন্দিৰা গান্ধীৰ দলিল আছিল আৰু তাৰ বিপৰীতে আন সকলৰ দলিল আছিল যে নহয় এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত যেতিয়া তেখেতৰ পাৰ্লামেণ্টাৰী সিটটো এক প্ৰকাৰ খাৰিজ হ'ব আৰম্ভ কৰিছিল উচ্চ ন্যায়ালয়ে তেওঁক সংসদ বুলি মানি লবলৈ অস্বীকাৰ কৰিছিল সেই সময়ত
তেওঁ নিজৰ ৰাজনৈতিক স্বাৰ্থ আগবঢ়াবৰ বাবে দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল আৰু সেই কাৰণে এই জৰুৰী অৱস্থাৰ লগত সেই সময়ৰ দেশৰ আভ্যন্তৰীণ পৰিৱেশৰ কোনো সংগতি নাই আৰু ই এক প্ৰকাৰে এটা অনৈতিক সিদ্ধান্ত আছিল। জুনৰ 12 তাৰিখে এলাহাবাদ হাইকোৰ্টে ঘোষণা কৰিছিল যে 1971 চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ যি বিজয় আছিল সেই বিজয় দুৰ্নীতিৰ জৰিয়তে বিজয় হৈছিল আৰু সেই কাৰণে তেখেতে লোকসভাৰ সংসদ হৈ থকাৰ কোনো অধিকাৰ নাই। তাতকৈও ডাঙৰ হাইকোৰ্টৰ যিটো ৰায় আছিল, হয়তো ইন্দিৰা গান্ধীক এলাহাবাদত কোৱা হৈছিল যে আপোনাৰ এই সিটটো ৰায়বেৰেলীৰ ইলেকশ্যনটো ভুল। দেশত হয়তো আৰু এনেকুৱা বহুত সিট আছিল, প্ৰধানমন্ত্ৰীয়ে নিজে আকৌ এবাৰ সেই সিটটোত ইলেকশ্যন উঠি তেওঁ ৰি-ইলেক্টেড হৈ আহিব পাৰিলেহেঁতেন। কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়টোত এটা ডাঙৰ এংগল আছিল বা দৃষ্টি আছিল। তাত এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছিল যে ইন্দিৰা গান্ধী ইজ ডিবাৰ্ড ফ্ৰম কণ্টেষ্টিং লোকসভা ফৰ নেক্সট 6 years। তাৰমানে 6 বছৰৰ কাৰণে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰে। এই ৰায়টো বাহিৰ প্ৰকাশ হোৱাৰ লগে লগে আৰু ৰায়টো ইমানে শক্তিশালী আছিলে, প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ সমৰ্থকসকল, বিশেষকৈ সিদ্ধাৰ্থ শংকৰ ৰায় আৰু আন সমৰ্থকসকল, তেওঁলোক এক প্ৰকাৰ সন্মুখত অন্ধকাৰ দেখা আৰম্ভ কৰিছিল আৰু সেই সময়ত নিজৰ প্ৰধানমন্ত্ৰীৰ চকীখন সুৰক্ষিত কৰিবলৈ দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছিল। 25 জুনৰ নিশা 12 বজাত ৰাষ্ট্ৰপতি ডাঙৰীয়াক টোপনিৰ পৰা জগোৱা হৈছিল আৰু কেবিনেট সিদ্ধান্ত নোহোৱা কৰি ৰাষ্ট্ৰপতিক কোৱা হৈছিল যে আপুনি এই ঘোষণাত স্বাক্ষৰ কৰিব লাগিব। ইন্দিৰা গান্ধী ইমানে শক্তিশালী ৰাজনৈতিক নেতা আছিল, এই কামটো তেওঁ আগদিনাখন গধূলি 6 বজাত কেবিনেট পাতি কেবিনেট সিদ্ধান্ত এটাও ৰাষ্ট্ৰপতিৰ ওচৰত লৈ যাব পাৰিলেহেঁতেন। ফখৰুদ্দিন আলী আহমেদো তেখেতৰ নিজৰ মানুহ আছিলে আৰু কেবিনেটখনো ইয়েছ মেন কেবিনেট আছিলে, তাত না কোৱাৰ কেবিনেট নাছিলে। কিন্তু ইন্দিৰা গান্ধীয়ে নিজক ইমানেই অসুৰক্ষিত অনুভৱ কৰিছিল যে তেওঁ জৰুৰী অৱস্থা ঘোষণা কৰাৰ সিদ্ধান্তটো কেবিনেটত আলোচনা কৰাৰ পৰিৱৰ্তে আৰু ৰাষ্ট্ৰপতিকো আগতীয়াকৈ জনোৱাৰ পৰিৱৰ্তে তেওঁ নিশা ৰাষ্ট্ৰপতিক টোপনিৰ পৰা জগাই তেওঁ জৰুৰী অৱস্থাৰ ঘোষণাত স্বাক্ষৰ গ্ৰহণ কৰিছিল। ৰাতিপুৱা 6 বজাত কেবিনেটত তেখেতে জৰুৰী অৱস্থাক পোষ্ট ফেক্টো পিছত কেবিনেটৰ পৰা স্বীকৃতি তেওঁ গ্ৰহণ কৰিছিল। তাৰ মানে নাম্বাৰ 1, এই গোটেই জৰুৰী অৱস্থাৰ ঘোষণা আছিল হাইকোৰ্টৰ জাজমেণ্টটোক অভাৰৰাইড কৰা, জাজমেণ্টটোক সাইড ষ্টেপ কৰা। আৰু তাৰ লগত আৰু এটা কথা স্পষ্টভাৱে প্ৰকাশ হৈছিল যে গান্ধী পৰিবাৰে বা গান্ধী ফেমিলিয়ে নিজৰ বাদে কাকো বিশ্বাস কৰিবলৈ তেওঁলোক সক্ষম নহয়। They are not a team player. কেবিনেটখন সৰু কেবিনেট, মাতি আনি আলোচনা কৰিও একেই সিদ্ধান্ত হ'লহেঁতেন, কিন্তু নিজৰ লগত থকা মানুহখিনিকে তেওঁলোকে ডিষ্ট্ৰাষ্ট কৰে আৰু কাকো তেওঁলোকে বিশ্বাসত ল'বলৈ ৰেডি নহয়। পৰৱৰ্তী সময়তো ইন্দিৰা গান্ধীৰ পৰা আৰম্ভ কৰি আজিলৈকে আমি যদি কংগ্ৰেছ দলৰ ইতিহাসত চাওঁ, সিদ্ধান্ত গান্ধী পৰিয়ালৰ মানুহকেইজনৰ মাজত হ'ব আৰু সিদ্ধান্ত ইমপ্লিমেণ্ট কৰিবৰ বাবে পৰৱৰ্তী সময়তহে কংগ্ৰেছ দল বা চৰকাৰৰ প্ৰয়োজনীয়তা হ'ব। জৰুৰী অৱস্থা ঘোষণা কৰাৰ পিছত
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থাক জাষ্টিফাই কৰিবৰ বাবে তেখেতে বহুবিলাক কাম হাতত লৈছিল সময়ত কাৰ্যালয়ত আহিব লাগিব আমাৰ সন্তান জন্মৰ বিৰুদ্ধে যিটোক আমি আজিকালি ট্ৰিটমেন্ট কৰো বা আমি যিটো ষ্টেৰিলাইজেশ্যন কৰো তেওঁ তেনেকে বিভিন্ন সিদ্ধান্ত হাতত লৈছিল আৰু টু জাষ্টিফাই দ্য ইমাৰ্জেঞ্চিটো দিছিলে নিজৰ চকীখন ৰক্ষাৰ কৰাৰ কাৰণে আৰু ইমাৰ্জেঞ্চিটো জাষ্টিফাই কৰাৰ বাবে তেওঁ কৰবাত গৈ উচ্ছেদ অভিযান কৰবাত তেওঁ ষ্টেৰিলাইজেশ্যন কৰবাত কোনোবাই যদি কৰবাত চাউল গুদামত ৰাখিছে ব্যৱসায়ীসকলক আহি গ্ৰেপ্তাৰ কৰি তেওঁ এটা মানসিকতা নিৰ্মাণৰ চেষ্টা কৰিছিল যে জৰুৰী অৱস্থা মই সাধাৰণ মানুহৰ কাৰণে দিছো আৰু এই জৰুৰী অৱস্থাই ৰাষ্ট্ৰৰ কল্যাণ কৰিব ৭৭ত যেতিয়া নিৰ্বাচন হ'ল ৰাষ্ট্ৰই এই কথাক প্ৰত্যাখ্যান কৰিলে আৰু ৰাষ্ট্ৰই স্পষ্টভাৱে জনাই দিলে যে জৰুৰী অৱস্থা ঘোষণাৰ সিদ্ধান্তৰ লগত ৰাষ্ট্ৰ একমত নহয় আৰু যথেষ্ট এনেকুৱা ধৰণৰ আমি যাক গিমিপিক বুলি কওঁ বা সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কৰা কাম কওঁ এনেকুৱা বহুত কাম কৰাৰ পিছতো ইন্দিৰা গান্ধীয়ে ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ বিফল হয় আৰু ৭৭ চনত প্ৰথমবাৰৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বত ভাৰতৰ ইতিহাসত এখন অনা কংগ্ৰেছী চৰকাৰ গঠন হয় চাহ আয়োগ গঠন হৈছিল চাহ আয়োগৰ ঘটনা যি শুনানি হৈছিল সেই সমগ্ৰ শুনানিৰ দস্তাবেজ আৰু দলিলত জৰুৰী অৱস্থাৰ সময়ত কেনেকে তেওঁৰ বিৰোধীৰ ওপৰত অকথ্য অমানৱীয় অত্যাচাৰ কৰা হৈছিল তাৰ বিষয়ে বিস্তৃত বৰ্ণনা দিয়া হৈছে প্ৰেছ সেন্সৰশ্বিপৰ পৰা আৰম্ভ কৰি মিছাৰ দৰে আইনৰ জৰিয়তে জয়প্ৰকাশ নাৰায়ণ অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী মোৰাৰজী দেশাইৰ দৰে নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এটা সময়ত ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ জগজীৱন ৰাম হেমৱতী নন্দন বহুগুণা মোহন ধাৰিয়াহঁতে দৰে নেতায়ো কংগ্ৰেছ দল ত্যাগ কৰিছিল আৰু ৭৭ত সকলোৱে লগ লাগি জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰিছিল কিছুমান ডেমেজ আছে যাক আমি ঘটনাৰ ৬ মাহ ২ বছৰ পিছত আমি তাক ৰিপেয়াৰ কৰিব পাৰো কিন্তু এনেকুৱা ঘটনাই ৰাষ্ট্ৰৰ জীৱনত কিছু কথা এৰি থৈ যায় তাক বহু দিনলৈ পুনৰ বিবেচনা কৰা সম্ভৱ নহয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশৰ জৰুৰী অৱস্থাৰ সময়ত আমাৰ সংবিধানত তেখেতে সংশোধনী আনিছিল আৰু সেই সংশোধনীৰ জৰিয়তে আমাৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছিল সেই প্ৰস্তাৱনাটোক তেখেতে সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছিল ১৯৭৫ চনৰ আগত আমাৰ দেশৰ যিটো সংবিধানৰ প্ৰস্তাৱনা আছিল তাত কোৱা হৈছিল উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign democratic republic অৰ্থাৎ সাৰ্বভৌমত্ব আমি এখন গণতান্ত্ৰিক গণৰাজ্য সাৰ্বভৌমত্ব গণতান্ত্ৰিক গণৰাজ্য এ নেশ্যন sovereign democratic আৰু ৰিপাব্লিক কিন্তু তেখেতসকলে যি সময়ত ইন্দিৰা গান্ধী জৰুৰী অৱস্থা ঘোষণা কৰিছিল ইন্দিৰা গান্ধীয়ে ১৯৭৬ চনত 42nd amendment of the constitution লৈ আহিছিল আৰু তাত তেখেতে দুটা শব্দক যোগ কৰিছিল সোশিয়েলিজম আৰু সেকুলাৰিজম এই দুইটা শব্দই ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰতি পৰৱৰ্তী সময়ত মানুহৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটাই
আৰু আমাৰ ৰাষ্ট্ৰ জীৱনত এক বিৰাট ক্ষতি সাধন কৰে। প্ৰথম কথা যে ভাৰতৰ যিটো সামাজিক গাঁথনি আছিলে 5000 বছৰীয়া যিটো সামাজিক গাঁথনি আছিলে বা মহামানৱ মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ সময়ত যি অৰ্থনৈতিক আদৰ্শৰ কথা তেখেতে উল্লেখ কৰিছিলে গান্ধীজীয়ে কেতিয়াও সমাজবাদৰ কথা উল্লেখ কৰা নাছিল। কাৰণ সমাজবাদৰ ধাৰণাটো ৰাছিয়া চাইনা আন দেশত উৎপত্তি হোৱা, ভাৰতত সমাজবাদৰ ধাৰণা কেতিয়াও নাছিল। ভাৰতবৰ্ষৰ যিটো ইকনমিক প্ৰিন্সিপল আছিল মহাত্মা গান্ধীয়ে তাক ট্ৰাষ্টিশ্বিপ বুলি কৈছিল যে ধনী মানুহসকলে দুখীয়াসকলৰ ন্যাস ৰক্ষক হ'ব। মই যদি উপাৰ্জন কৰিছো সেই উপাৰ্জনৰ ধন মই দৰিদ্ৰসকলৰ বাবে বিনিয়োগ কৰিম। পণ্ডিত দীনদয়াল উপাধ্যায়ে একান্ত মানৱতাবাদৰ কথা কৈছিলে, বিনুৱাভাৱে সৰ্বোদয়ৰ কথা কৈছিল। আমাৰ ভাৰতীয় সভ্যতা কোনো এজন মনীষীয়ে কেতিয়াও সমাজবাদৰ ধাৰণাটো আনা নাছিলে। সমাজবাদ হৈছে ই এক প্ৰকাৰ ক'ব গ'লে দ্য আইডিয়লজি ইজ বেছড অন কনফ্লিক্ট। আমি সমাজবাদৰ ধাৰণাত বহু দিনলৈ পাব্লিক সেক্টৰক ইকনমিক প্ৰিন্সিপল হিচাপে ধৰি লোৱাৰ কাৰণে আমি বিভিন্ন ৰাষ্ট্ৰৰ লগত প্ৰতিযোগিতাত পিছ পৰি গলো আৰু যি সময়ত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ প্ৰয়োজনীয়তা আছিল সেই সময়ত আমি সমাজবাদৰ আদৰ্শৰে আৰু সমাজবাদক বাওপন্থী লোকসকলে বহু পৰিমাণে কমিউনিজমৰ লগত এক পজিটিভ কম্পেৰিজন কৰিবলৈ আৰম্ভ কৰাৰ কাৰণে ভাৰতবৰ্ষৰ যি প্ৰতিযোগিতামূলক পৰিৱেশ আছিলে, ভাৰতবৰ্ষৰ যি আমাৰ মানুহৰ কেপেবিলিটিজ আছিলে তাক আমি কেতিয়াও আগবঢ়াই লৈ যাবলৈ সক্ষম হোৱা নাছিলো। আৰু এই সমাজবাদৰ ধাৰণাটোক যিটো ভাৰতীয় সংবিধানত দিয়া হৈছিল তাক বিজেপিয়ে ডিমলিছ কৰিবলগীয়া নহল। কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আৰু ডক্টৰ মনমোহন সিঙে নিজে সমাজবাদৰ ধাৰণাটোক ডিমলিছ কৰিলে আৰু তেওঁলোকে আমাৰ অৰ্থনীতিত উদাৰবাদ লৈ আহিলে। বিজেপিয়ে ইন্দিৰা গান্ধীৰ ধাৰণাটোক চেলেঞ্জ কৰা নাছিলে, কাৰণ কৰাৰ সুবিধা নাছিলে, আমি চৰকাৰত নাছিলো। বাট এণ্টায়াৰ প্ৰিন্সিপল অফ socialism, the concept of socialism was demolished by the Congress party itself. যেতিয়া উদাৰবাদ লৈ অহা হ'ল নৰসিংহ ৰাও ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত আটাইকেইটা চৰকাৰ, নৰসিংহ ৰাও চৰকাৰ আৰু UPA 1 and 2, এই তিনিওটা চৰকাৰতে সমাজবাদৰ ধাৰণাটোক পাহৰণিৰ গৰ্ভলৈ লৈ যোৱা হ'ল। দেশত উদাৰবাদ, অৰ্থনৈতিক উদাৰবাদ তেখেতসকলে লৈ আহিলে। তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত আমি উদাৰবাদী চিন্তাধাৰাক আগুৱাই লৈ গলো। আৰু এই উদাৰবাদী চিন্তাধাৰাৰ ফলত ৰাষ্ট্ৰৰ যি উপাৰ্জন হ'ল কৰ কাটলৰ জৰিয়তে তাক আমি দৰিদ্ৰতা নিৰ্মূলকৰণৰ কামত আমি ব্যৱহাৰ কৰিলো। আজি যদি আমি দেখা পাওঁ উত্তৰ পূৰ্বৰ বিকাশ, দৰিদ্ৰজনলৈ বিনামূলীয়া চাউলৰ পৰা আৰম্ভ কৰি যিমানবিলাক প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যিমান আঁচনি, এই গোটেই আঁচনিবোৰ দীনদয়াল উপাধ্যায়ৰ একান্ত মানৱতাবাদ, বিনোৱা ভাৱেৰ সৰ্বোদয় আৰু গান্ধীজীৰ ট্ৰাষ্টিশ্বিপৰ আদৰ্শৰে অনুপ্ৰাণিত। ইয়াৰ অৰ্থই হৈছে এই ৰাষ্ট্ৰত মানুহক উপাৰ্জন কৰাৰ সুবিধা দিয়া হ'ব, কিন্তু উপাৰ্জনত ৰাষ্ট্ৰ অংশীদাৰ হ'ব। অৰ্থাৎ আজি টাটা, বিৰলা, আদানী, আম্বানী যোনে উপাৰ্জন কৰিব তাৰ 30% ভাগিদাৰী আমাৰ চৰকাৰৰ। অৰ্থাৎ বছৰি যদি বহুত সময়তকৈ আদানীয়ে টকা লৈ গ'ল, আম্বানীয়ে টকা লৈ গ'ল, কিন্তু আদানীয়ে যদি 100 টকা উপাৰ্জন কৰে তাত 30 টকা ইনকাম টেক্স আৰু কৰ্পোৰেট টেক্স চৰকাৰক দিব লাগিব। আৰু তাৰ মানে ৰাষ্ট্ৰ এই উদাৰীকৰণৰ যাত্ৰাত
state is a partner. Mul kiman etu apuni business korise. Amar duijoner partnership. Apunar 70 mur 30. Orthat Bharatot kunubai sakori korilo, bebokhai korilo, rashtra tar onkhidar. Karon rashtroi apunar prai 18% GST lobo, rashtroi apunar pa 30% apunar pora income tax lobo. Tar mane junei ji kam nokorok kiyo 48% উপাৰ্জনৰ অধিকাৰী ৰাষ্ট্ৰ আৰু এই উপাৰ্জনৰ টকাৰে আজি উত্তৰ পূব জম্মু কাশ্মীৰ সকলো জায়গাত বিকাশ হৈছে আৰু বিকাশৰ গতি বাঢ়িছে আৰু মহামানৱ মহাত্মা গান্ধীয়ে তাকে কৈছিল যে ইট ইজ এ ইকনমি উইল বি গাইডেড বাই ট্ৰাষ্টিশিপ যে ডাঙৰ মানুহে উপাৰ্জন কৰিব কৰ কাটল দিব আৰু সেই কৰ কাটলৰ পইচাৰে ৰাষ্ট্ৰই দৰিদ্ৰজনক সেৱা কৰিব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ যেটো ইকনমি আছিল পাব্লিক সেক্টৰ আন্ডাৰটেকিংছত তেখেতে টকা খৰচ কৰিছিল উপাৰ্জন নাহিছিল আৰু উপাৰ্জন নহাৰ ফলত বাৰে বাৰে তাত টকা ব্যয় কৰিছিল এটা পাব্লিক সেক্টৰক বচাবৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছিল কিন্তু সেই টকাৰ অধিকাৰ আছিল দৰিদ্ৰজন সেই টকা ব্যয় হ'ব লাগিছিল হস্পিটালত সেই টকা ব্যয় হ'ব লাগিছিল স্কুলত সেই টকা ব্যয় হ'ব লাগিছিল ৰাস্তা ঘাট বিল্ডিংত কিন্তু সেই টকা আমি ব্যয় কৰিছিলো যত এক প্ৰকাৰ কব গলে একোটা উদ্যোগ বা 400-500 মানুহক উপাৰ্জন কৰিবৰ বাবে আমি তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ ৰাষ্ট্ৰই এফালৰ পৰা টকা খৰচ কৰি গৈছিল আৰু দৰিদ্ৰ মানুহসকল বেছি দৰিদ্ৰ হৈ আছিল উদাৰবাদৰ পিছত অৰ্থনৈতিক উদাৰবাদৰ পিছত আজি অসমৰ দৰে ৰাজ্যত আমি মানুহক এক্টিভ পভাৰ্টিৰ পৰা অতৰাই আনিব পাৰিছো আৰু আজি দেশে দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰিছে আৰু প্ৰত্যেকজন মানুহে নিজৰ ভৰিৰ ওপৰত নিজৰ থিয় হ'ব পাৰিছে ইন্ডিয়ান ইকনমি আমাৰ দেশৰ নিজৰ ধাৰণা আছিল আমাৰ ইকনমি চাণক্যৰ অৰ্থনীতিৰ পৰা আমাৰ ইন্ডিয়ান এটা আইডেন্টিটি আছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সমাজবাদৰ ধাৰণাটোক সংবিধানত সংযুক্ত কৰি আমাৰ দেশৰ 5000 বছৰৰ যেটো অৰ্থনৈতিক দৃষ্টিভংগী আছিল তাক তেওঁ পৰিৱৰ্তন কৰিছিল পৰৱৰ্তী সময়ত তেওঁ আৰু এটা শব্দ যোগ কৰিছিল সেকুলাৰিজম ধৰ্ম নিৰপেক্ষতা ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতা ইট ইজ এ ইণ্ডিয়ান কনসেপ্ট আমাৰ সংবিধানৰ আৰ্টিকল 14 যত নেকি কোৱা হৈছে যে ৰাষ্ট্ৰই কাৰো লগত ডিফাৰেন্ট ট্ৰিটমেন্ট কৰিব নোৱাৰিব দ্যাট ইজ দা ফাউন্ডেশন অফ আৱাৰ সেকুলাৰিজম অৰ্থাৎ সংবিধান ঘোষণা কৰাৰ সময়তে আম্বেদকাৰে কৈছিল যে সেকুলাৰিজম বুলি আমি কোৱাৰ কোনো প্ৰশ্ন নুঠে কাৰণ আৰ্টিকল 14 এ স্পষ্টভাৱে কৈছে যে ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰিব যদি ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰে দ্যাট ইজ দা হাইয়েষ্ট লেভেল অফ সেকুলাৰিজম তাতকৈ আনসেকুলাৰিজম থাকিব নোৱাৰে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আমাৰ সংবিধানত সেকুলাৰিজম শব্দটো যোগ কৰি দিয়াৰ পিছত ন্যায়ালয় হক বা আমাৰ সাধাৰণ বহু বিদগ্ধ পণ্ডিতে সেকুলাৰিজমক পশ্চিমীয়া দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিলে বিকজ secularism word is not conceived in Indian concept ধৰ্ম নিৰপেক্ষতা আমাৰ ইয়াত কথাই নহয় আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাৱ আমি we are not neutral we are inside আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো our secularism is a positive concept western secularism is neutral যদি হয় আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো বিকজ উই আৰ নিউট্ৰেল উই আৰ সেকুলাৰ আমি ধৰ্ম নিৰপেক্ষ
এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকে হ'ব? আই এম এ হাৰ্ডক'ৰ হিন্দু, আই কেনট বি ধৰ্ম নিৰপেক্ষ। আপুনি এজন মুছলমান মানুহ কেনেকে ধৰ্ম নিৰপেক্ষ হ'ব? হি ইজ এ হাৰ্ডক'ৰ মুছলিম। কিন্তু হিন্দুতে লিখা আছে যে বসুধৈব কুটুম্বকম। হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু, তেতিয়াহ'লে আপুনি বসুধৈব কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব। ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব। অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন, it is never inspired by the western definition of secularism. Amar dharma nirapekhota sarva dharma samabhava, not neutral. We are not neutral. We are positively aligned because India is a spiritual nation. Bharat ekhon adhyatmik rashtra. Aro Bharator manuhok jodi ami rasta ghat building hokolu banai diu, কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব, ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে, মোক কিন্তু মন্দিৰ যাব লাগিব। সেইকাৰণে ভাৰত চাইনা নহয়। চাইনাৰ যিটো কনচেপ্ট টোটেলিটেৰিয়ান, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজিম ইজ আৱাৰ ফুড। যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰোঁ, মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাও নকৰোঁ, আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰোঁ, হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে। শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ চাহিব, জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা, বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা, হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা, আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয়। কিন্তু ওয়েস্টার্ন নেশন হইছে যে নো উই আর নিউট্রাল, স্টেট ইজ নিউট্রাল, দে হ্যাভ দেয়ার ওন হিস্ট্রি। যেতিয়া ফরাসি বিপ্লৱ হৈছিল, ইংল্যান্ড বিপ্লৱ হৈছিল, ৰজা আৰু গীৰ্জাৰ মাজত সংঘাত হৈছিল, আৰু ৰজা আৰু গীৰ্জাৰ মাজত সংঘাতৰ পিছত তেওঁলোকে কৈছিল যে আমি ধৰ্মক সোমাব নিদিওঁ, উই উইল বি নিউট্ৰেল। কিন্তু আমাৰ ইয়াত আমি কোনো মানুহ নিউট্ৰেল হ'ব নোৱাৰো, কাৰণ 5000 বছৰৰ পৰা এইখন ভাৰতত চাকিৰ পোহৰ জ্বলিয়ে আছে, মন্দিৰত চাকি জ্বলিয়ে আছে, তাক কোনেও নুমাব পৰা নাই, ই নুনুমাই, ই অনন্ত কাললৈ এনেকৈ চলি থাকিব। কাৰণ আধ্যাত্মিকতা আমাৰ সংস্কৃতিত বন্ধা আছে। গতিকে সেকুলাৰিজিমৰ অসমীয়া কি? ধৰ্ম নিৰপেক্ষতা। উই কেনট। আজি যদি মোক কোনোবাই কয় আমি শপত লওঁতে আমি এনে শপত খাওঁ যে আমি ধৰ্ম নিৰপেক্ষ, শপত লৈতো কামাখ্যা মন্দিৰত যাওঁ, শপত লৈতো বৰদোৱাত যাওঁ, প্ৰতিজন মুছলমান মানুহে শপত লৈ আকৌ মক্কাত যায়। So we cannot be neutral. আমি সকলোৰে প্ৰতি সমভাৱ ৰাখিব পাৰিম। আৰু সেইটো কাৰণে আৰ্টিকল 14 কৈছিল যে ষ্টেট উইল নট ডিছক্ৰিমিনেট। আম্বেদকাৰক সোধা হৈছিল সেকুলাৰিজিম শব্দ লাগিব নেকি? নালাগে। সুপ্ৰিম কোৰ্টে কৈছিল যে ইণ্ডিয়ান সেকুলাৰিজিম ইজ ইন্টিগ্ৰেল টু আৱাৰ লাইফ, বাট উই আৰ নট ইনস্পায়াৰ্ড বাই ৱেষ্টাৰ্ণ সেকুলাৰিজিম। সেইবাবে 50 বছৰ জৰুৰী অৱস্থাৰ পিছত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হওক বা আমাৰ ৰাষ্ট্ৰৰ কেইবাজনো বুদ্ধিজীৱী লোকে দাবী কৰিছে যে আমাৰ সংবিধানৰ পৰা সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ বাহিৰ কৰাৰ এই হৈছে সুবৰ্ণ সময়। বিকজ উই আৰ এ মেচিয়ৰ ডেমক্ৰেসি। সেকুলাৰিজিম শব্দ নাথাকিলেও হিন্দু বাই ব্লাড উই আৰ সেকুলাৰ, কাৰণ আমি সকলোকে সমান চকুৰে চাওঁ। ফৰ আছ গোটেই পৃথিৱীখনে আমাৰ কুটুম্ব। গতিকে আমাক সেকুলাৰিজিমৰ পৰিভাষা ব্ৰিটিছ বা আমেৰিকান সংবিধানৰ পৰা নালাগে। আমাৰ সেকুলাৰিজিমৰ পৰিভাষা আমি গীতা আৰু ভাগৱতৰ পৰা ল'ম। সেই হৈছে আমাৰ সেকুলাৰিজিম। সেইকাৰণে আজি এই দিনটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, ব্যক্তিগতভাৱে আৰু আমি সকলোৱে আমি লাহে লাহে কলনিয়েলিজিমৰ যি ধৰণে আজি আমি উদাহৰণবিলাক নোহোৱা কৰিছো,
ৰেড ক্ৰছ লোক হৈ গ'ল এতিয়া লোক কল্যাণ পথ কৰ্তব্য পথ যি ধৰণে আমি ব্ৰিটিছ লিগেসি বিলাক নোহোৱা কৰিছো লাহে লাহে ইমাৰ্জেন্সিৰ লিগেসি বিলাকো আমি নোহোৱা কৰিব লাগিব আৰু সেই কাৰণে আজি আমি পুনৰ এবাৰ সংবিধানক যি ধৰণে হত্যা কৰা হৈছিল দেশত জৰুৰী অৱস্থা কি দৰে ঘোষণা কৰা হৈছিল ইন্দিৰা গান্ধীয়ে কেনেকৈ বহু ৰাষ্ট্ৰক দীঘলীয়া কালৰ কাৰণে ড্যামেজ কৰি থৈ গৈছিল এই গোটেই কথাবোৰ আজি আমি ৰাষ্ট্ৰৰ আলোচনাৰ মাজলৈ লৈ আহিছো কাৰণ আজি ইন্দিৰা গান্ধীও জীয়াই থকা নাই জয়প্ৰকাশ নাৰায়ণো জীয়াই থকা নাই The actors are not there. বহুত যিসকল এক্টৰ আছিল তেওঁলোক এতিয়া নাই যিসকলে পাৰ্ট প্লে কৰিছিল এতিয়া নাই সো এতিয়া আমি নিৰ্মলভাৱে বিশ্লেষণ কৰিব পাৰো যে আমাক জৰুৰী অৱস্থাই কেনেকুৱা ধৰণে ক্ষতি কৰি থৈ গৈছিল how we can rectify that শেষত যেতিয়া ইন্দিৰা গান্ধীৰ কথা আহে তেতিয়াই বাংলাদেশ গঠনৰ কথা আহে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ কথা আহে আৰু বহুত মানুহে ইন্দিৰা গান্ধীৰ জৰুৰী অৱস্থাক জাস্টিফাই কৰিব খোজে যে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক হৰুৱাইছিল এইগৰাকী প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ নিৰ্মাণ কৰিছিল মই এই বিষয়েও আমি কেতিয়া কথা পাতিম বাট বাংলাদেশ নিৰ্মাণ কৰি আমাক কি কৰি থৈ গৈছিল the creation of Bangladesh এটো উত্তৰ পূবৰ কাৰণে ইট ওয়াজ এ গুড নিউজ অর ব্যাড নিউজ যেতিয়া বাংলাদেশখন আপুনি গঠন কৰিলে সীমান্তত আপুনি বিজয়ী হৈছিল শিলিগুৰি আৰু অসমৰ মাজত চিকেন নেকৰ জায়গাখিনি আপুনি যদি বাংলাদেশক নিদি আমাৰ কাৰণে ৰাখি থলেহেতেন আজি উত্তৰ পূবৰ মানুহ কলিকতাত গৈ 24 ঘণ্টাত পাব পাৰিলেহেতেন ৰাষ্ট্ৰৰ লগত আমি এনেকে বেকাবেকি হৈ কেতিয়াও যাব নালাগিলেহেতেন যদি সেই সময় ইন্দিৰা গান্ধী বিজয়ী আছিল পাকিস্তান বিজিত আছিল ইন্দিৰা গান্ধীয়ে যদি এবাৰ কলেহেতেন যে অসমত যিমানখিনি প্ৰবজনকাৰী আহিলে বংগীয় মূলৰ মানুহ আহিলে আপুনি হেবিলাক আপোনালোকে লৈ যাও একেদিনাই লৈ গলহেতেন কিন্তু ইন্দিৰা গান্ধীয়ে বাংলাদেশ নিৰ্মাণ কৰিলে বাংলাদেশক জাস্টিফাই কৰিবৰ বাবে 71 চনৰ সীমা আকিলে যে কোনো বিদেশী ঘুৰি যাব নালাগে আৰু আমাৰ উত্তৰ পূৰ্বৰ বাবে প্ৰয়োজনীয় যাতায়াতৰ যেটো কমিউনিকেশন ইন্ডিয়ান ম্যাপ চালে দেখা পাব যে যেতিয়া আমাৰ বাংলাদেশখন আমাৰ হাতত আহিলে আমি যদি ম্যাপডাল অলপ সিধা কৰি দিলুহেতেন আজি উত্তৰ পূব আৰু ৰাষ্ট্ৰৰ মাজত কোনো নাথাকিলেহেতেন আৰু কোনেও আমাক ব্ল্যাকমেইল কৰিব নোৱাৰিলেহেতেন যে আমি চিকেন নেকটো কাটি দিম মই ভাবো ইন্দিৰা গান্ধী শক্তিশালী নেত্ৰী আছিল তাত কোনো সন্দেহ নাই কিন্তু শক্তিশালী আৰু ৰাষ্ট্ৰৰ প্ৰতি কন্ট্ৰিবিউশন ইয়াৰ মাজত দুটা পাৰ্থক্য হিটলাৰ was a very strong personality but he damaged Germany he damaged the humanity ইন্দিৰা গান্ধী শক্তিশালী নেত্ৰী আছিল কিন্তু ইন্দিৰা গান্ধীৰ শক্তিশালী নেতৃত্বই আমাৰ দেশক দৰিদ্ৰতাৰ পৰা আঁতৰাই আনিব পৰা নাছিল উত্তৰ পূবক স্থায়ী বিপদমুখলৈকে থৈ গৈছিল আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বৰ শক্তিশালী হোৱা সত্ত্বেও নেতৃত্বৰ বিফলতাৰ বাবে আজিও আমি বাংলাদেশী সমস্যাৰ সৈতে আজিও আমি যুঁজ কৰি আছো মই ভাবো যে এই গোটেই ঘটনাবোৰৰ ওপৰত সম্যক আলোচনা হ'ব লাগে বৌদ্ধিক মহলত আৰু আমাৰ যিবিলাক ইমাৰ্জেন্সিৰ লিগেসি আছে তাক আমি ৰেক্টিফাই কৰি আমাৰ দেশত কেতিয়াও যাতে আৰু জৰুৰী অৱস্থা ঘোষণা হ'ব নোৱাৰে তাৰ বাবে আমি শক্তিশালী ডেমক্ৰেটিক মুভমেন্ট এটাৰ আমি ভাগিদাৰী হ'ব লাগিব ইমাৰ্জেন্সি আমাৰ বাবে এটা এনেকুৱা শব্দ মই সিদিনাখন 25 তাৰিখে কৈছো we must not forget emergency আমি ইমাৰ্জেন্সি কেতিয়াও নাপাহৰো because we cannot repeat emergency আমি ইমাৰ্জেন্সি যেহেতু ঘূৰাই আনিব নোৱাৰো সেই কাৰণে ইমাৰ্জেন্সিৰ বিভীষিকাবিলাক আমি কেতিয়াও পাহৰিব নোৱাৰো যদি ইমাৰ্জেন্সিৰ বিভীষিকাবিলাক আমি পাহৰি যাওঁ
মানুহে কৰবাত নহয় কৰবাত কোনোবা এজন প্ৰধানমন্ত্ৰী আকৌ ইমাৰ্জেন্সিক উভতাই আনিব কিন্তু ইমাৰ্জেন্সিৰ বিভীষিকাই যেতিয়া ভাৰতবৰ্ষৰ প্ৰতিজন লোকক গণতান্ত্ৰিক মূল্যবোধৰে জাগ্ৰত কৰিব তেতিয়া ইমাৰ্জেন্সি কোনেও ৰিপিট কৰিব নোৱাৰে সো ইমাৰ্জেন্সি ইজ এ ৱৰ্ড we must not forget at the same time we must not repeat it এইটোৱে হৈছে আটাইতকৈ ডাঙৰ শিক্ষা মই সেইভাবে আজি মই ভাবো যে দিস ইমাৰ্জেন্সি ডায়েৰিজ এই কিতাপখনে আমাক ইমাৰ্জেন্সিৰ বিভীষিকাময় সময়বিলাক মনত পেলাবলৈ সহায় কৰিব আৰু সেই বিভীষিকা ভৰা কাহিনীবিলাকৰ মাজতে আমি সিদ্ধান্ত লম যে আমি আমাৰ দেশৰ গণতান্ত্ৰিক প্ৰমূল্যক শক্তিশালী কৰিম আৰু আমি ভাৰতবৰ্ষত কেতিয়াও জৰুৰী অৱস্থাৰ বিভীষিকা উভতি আহিবলৈ নিদিও বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম